বুজিব পৰাকৈ পৰিণত হোৱা নাছিলোঁ। তোৰ মৰমে যে মোক জোনবাই দেশৰ পৰি কৰি ৰাখিছিল। আজিও মনত পৰে তোৰ সেই কামিজ চোলাটোলৈ, যিটো পিন্ধি ওলাই গ'লে সন্ধিয়া তই ভাগৰুৱা হৈ উভতি আহ ঘৰলৈ। মা যতনাই দিয়া লাল চাহ টোপাটোৰে দিন তোৰ অৱসাদ দূৰ কৰ তই। বাবা, আজি তোৰ অনুপস্থিতি বৰকৈ মনত পৰো বাবা। জীৱনে গতি সলালে তই এৰি যোৱাৰ পাছত। তই সদায় দিয়া এটকাৰ মই আশা বাদ দিলো, কাৰণ মাৰ বৰ কষ্ট হৈছে। জীৱন কি তেতিয়া উপলব্ধি কৰাৰ বয়স হোৱা নাছিল মোৰ, তথাপিও অনুভৱ কৰিছিলো পেটৰ তাৰণা কি। মই আজিও পাহৰা নাই তোৰ বিদায় ক্ষণৰ কাতৰ মুখত। তোৰ গাত ভৰি নোতোলাকৈ শুব নোৱাৰা মইজনী উজাগৰে বহুত নিশা পাৰ কৰিলো। মই মানি ল'ব পৰা নাছিলো তই একেবাৰে গুচি গলিগৈ মোক এৰি। বাবা মাত্ৰ মোৰ এটি শব্দ আছিল, তাকো তই লগত লৈ গুচি গলি। কেতিয়াবা বাবা বুলি চিঞৰি চিঞৰি মাতিবলৈ ইমান ইচ্ছা যায় জান, কিন্তু নোৱাৰো। চকুলো ওলাই শব্দটিক আগভেটি ধৰি বুকুটো আকৌ সোপা মাৰি থৈ তোলৈ মনত পেলাই কান্দো বুলিলেও কান্দিব নোৱাৰো। এতিয়া ডাঙৰ হলো, কেঁচুৱাৰ মাক হলো, কান্দিব নোৱাৰো। থেংক ইউ। মই এজন মহান ব্যক্তিয়ে কোৱা কথাষাৰ মই গোটেই য়ংষ্টাৰক ক'ব বিচাৰো যে সূৰ্যৰ তাপ আৰু দেউতাৰ ৰাগ সহ্য কৰিবলৈ শিকা। সূৰ্যৰ তাপ আৰু দেউতাৰ ৰাগ সহ্য কৰিবলৈ শিকা, কাৰণ সূৰ্য ডুবি গ'লে পৃথিৱী অন্ধকাৰ আৰু দেউতা নাথাকিলে জীৱন অন্ধকাৰ। ধন্যবাদ। ঈশ্বৰে প্ৰত্যেক পিতৃকে আশীষ কৰক।